হে রাম দিন ভইলে ধন কুটুম বড় চিন্তা করে নিদ্রা স্ত্রী আলাপে রাতিরো আয়ু হরে মিশা বিষয়ক মাত্র করই অভিলাষ যিহেতু নেদেখে নৰে আপোনাৰ নাখ নহয়নে বাৰু দিন হোৱাৰ লগে লগে ধন কুটুম পৰিয়ালবৰ্গৰ কথা চিন্তা কৰোঁতে কৰোঁতে শেষ ৰাতিপুৱাই ওলাই গ'লোঁ গধূলি সোমালোঁ কিমান ধন ঘটি আনিলোঁ আইগৰাকীৰ লগত আলাপ কৰিলোঁ খালোঁ বলোঁ শুই থাকিলোঁ আৰু শুই থকাৰ পাছত কেনেকৈ সতি সন্তান জন্ম দিব লাগে তাৰো চিন্তা কৰিলোঁ এনেধৰণে এই পাঁচটা যজ্ঞৰ কথা চিন্তা নকৰি কেৱল ধন কুটুম্বৰ কথা চিন্তা কৰোঁতে কৰোঁতে আমাৰ জীৱনৰ আয়ুস শেষ হৈ গুচি যায় মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ যিহেতু নেদেখে নৰে আপোনাৰো নাশ আজি পৰীক্ষিতে 7 দিনৰ পাছত মৃত্যুবৰণ হ'ব বুলি জনাৰ কাৰণেহে নিৰ্গুণবাদী শুকৰ পৰা ভাগৱত শ্ৰৱণ কৰিবলৈ আগবাঢ়ি আহিল আৰু আপুনি মই কিয় নাহোঁ জানেনে ভাগৱত কৈ থকাৰ পাছত আমি ভাগৱতৰ প্ৰতি মন কাণ কিয় নিদিওঁ জানেনে আপুনি মই মৃত্যুৰ দিনটো নাজানো আমি বহু বছৰ জীয়াই থাকিম বুলি এতিয়াও ভাবি আছোঁ মই যেন নমৰিমেই নেকি বাকীবোৰ মৰিছে মই কিন্তু নমৰোঁ দেই আৰু সেইকাৰণে আজি নহ'লেও কাইলৈ শুনিম নহয়নে বাৰু আমাৰ সেইটোৱে হৈছে বাকীবোৰ মৰিব মই কিন্তু নমৰোঁ দেই গতিকে মই ভাগৱত ইমান গুৰুত্ব দিব নালাগে কিন্তু পৰীক্ষিতে এইকাৰণে ভাগৱত গুৰুত্ব দিলে যে 7 দিনৰ পাছত তেখেতৰ মৃত্যু আছে আপোনাসবক যদি ইয়াতে যদি ঘোষণা কৰি থৈ যায় আমাৰ এতিয়া কৰোণাৰ সেইটো দেখি গ'লোঁ আমি কৰোণাৰ যেতিয়া মহামাৰী আহিছিলে ইয়াতে যদি আপোনাসবক কৈ থৈ যায় আইসকলে বেছিকৈ সেই কথাটো গুৰুত্ব দিব বোলে আপোনালোকে এই গাঁওখনত 5 দিনৰ পাছত বোলে এটা বম দিব আপোনালোকে কিন্তু কেনিও ওলাই যাব নোৱাৰে এই বাপৰ পৰা আইৰ পৰা যদি মই কেনেবাকৈ 100-200 টকা বা 1000 টকা লৈ থৈছিলোঁ ঘূৰাবলৈ আহিলে ক'বগৈ বাদ দে আৰু 5 দিনৰ পাছত বমেই দিব মৰিয়ে যাম কোনো 1000টো লৈ কি কৰিম অৰ্থাৎ আপুনি যিটো 1000 বা 500 টকাৰ কাৰণে নিতৌ তাঁতবাতি কৰি আছিল যেতিয়া আপুনি 5 দিনত বম দি গোটেই সমস্ত গাঁওখন নাইকিয়া কৰি দিব বুলি কোৱাৰ পাছত আপোনাৰ 1000 টকাও নালাগে ভাত পানী খাবলৈও এৰিলে ঘৰ দুৱাৰ বনাবলৈও এৰিলে নহয়নে বাৰু এই কথাবিলাক ক'ত হয় জানেনে যেতিয়া নৌকাৰ দ্বাৰা যাত্ৰা হয় আৰু নৌকাখন ফুটি পেলাই যেতিয়া পানী সোমাবলৈ ধৰে সেই যাত্ৰীবিলাকৰ মাজত তেনেকুৱা এটা ভাৱ আহে আৰু যেতিয়া আকাশেদি গৈ থাকে বিমানখন বোলে পাছফালৰ পৰা জ্বলি আহি আছে বচাৰ কোনো উপায় নাই তেতিয়া কিন্তু আপোনাৰ সেইবিলাক কথা সকলো শেষ হৈ যায় যিটো পৰীক্ষিতৰ হৈছে পৰীক্ষিতে যেতিয়া জানিলে যে ঋষিৰ অভিশাপ কেতিয়াও খণ্ডন নহয় 7 দিনৰ পাছত যেতিয়া তেওঁ তক্ষকে দংশন কৰিব তেওঁ সহাগৰা পৃথিৱীৰ একছত্ৰী সম্ৰাট হোৱাৰ স্বত্তেও সেই সিংহাসন ত্যাগ কৰি গংগাৰ পাৰত সমস্ত ত্যাগ কৰি ভগৱন্তৰ নামেৰে যাতে গতি কৰিব পাৰি আৰু নিৰ্গুণবাদী শুকদেৱৰ সেই উপদেশ মানি তেওঁ একচিত্তে ঈশ্বৰৰ নাম শ্ৰৱণ কৰিছে নহয়নে বাৰু আৰু আমি কি কৰি আছোঁ জাত পাতত লাগি আছোঁ তোৰ হাতে মই নাখাওঁ মোৰ হাতে তই নখয় গতিকে এই জাত পাতৰ বিচাৰ কৰি থকা লোকসকলৰ কিন্তু ভাগৱতৰ পৰা জানিবলগীয়া শিকিবলগীয়া বহুত কথা আছে মই আপোনালোকক এটা উদাহৰণ দিম ভাগৱতৰে উদাহৰণ এই কথাটো জানিলে আপোনালোকেও হয়তো কেতিয়াবা জাত পাতৰ কথা মনলৈ নাহিবও পাৰে আপোনালোকে উটংকমণি শুনিছে উটংকমণি শুনিছেনে বাপ উটংকমণি এজন মহাসিদ্ধ ঋষি আছিল মুনি আছিল তেওঁ ভাবিলে যে মহাভাৰতৰ যুদ্ধখন কিয় হ'ল আৰু মহাভাৰতৰ যুদ্ধখনত বংশ পৰিয়ালৰ মাজত লগতে বহু ইতৰস্ত মৰিলে এই যুদ্ধখন কেনেকৈ হ'বলৈ পালে উটংকমণিয়ে ধ্যানত বহিল অৰ্থাৎ তেওঁলোকে ধ্যানৰ মাধ্যমেদি এইবিলাক কথা জানে এতিয়া বৰ্তমান যেনেকৈ বিজ্ঞানীসকলে গৱেষণা কৰি বিভিন্ন ধৰণৰ তথ্য উদ্ঘাটন কৰিব পাৰে ঠিক তেনেকৈ সেই সময়ৰ সেইসকলক ঋষিমুনিসকলে ধ্যান ধাৰণাৰ মাজেদি তেওঁলোকে কি কৰে তথ্যবিলাক জানিব পাৰে উটংকমণি ধ্যানত বহিল আৰু ধ্যানত বহি তেওঁ গোটেই মহাভাৰতৰ যুদ্ধখন দেখিলে যে এই মহাভাৰতৰ যুদ্ধখনৰ মূল কেন্দ্ৰ হ'ল ভগৱন্ত কৃষ্ণ
আৰু ভগৱন্ত কৃষ্ণৰ দ্বাৰাই মহাভাৰতৰ যুদ্ধ হ'ল আৰু এই যুদ্ধখনত বহু নিৰীহ প্ৰজা মৃত্যুবৰণ কৰিব লগা হ'ল ভাই ভাইৰ মাজত কাজিয়া হ'ল নাশ হ'ল আৰু লগে লগে তেওঁ জগতৰ ভগৱন্ত হৈও এনে কিয় কাৰ্য কৰিলে বুলি উত্তংক মুনিয়ে খুব গালি পাৰিছে ভগৱন্ত যে তুমি এজন জগতৰ শ্ৰেষ্ঠ অৱতাৰী পুৰুষ হৈ আহিও তুমি এনেকুৱা ধৰণৰ কৰ্ম কৰিলা বিভিন্ন ধৰণৰ গালি পাৰিছে আৰু বিভিন্ন ধৰণৰ গালি পাৰিছে ভগৱন্তই গম পাইছে আহিলে আহি পেলাই উত্তংক মুনিৰ ওচৰত আহি পেলাই তেওঁ সুধিলে বোলে কিয় গালি পাৰি আছা বোলে প্ৰভু তুমি সাক্ষাৎ জগতৰ ঈশ্বৰ হৈ তুমি বাৰু এই ভাই ভাইৰ মাজত কাজিয়াখন লগোৱাই অত প্ৰজাক কিয় হানি কৰা অৰ্থাৎ তেওঁ জ্ঞান অহা নাই আৰু ভগৱন্ত পুৰুষে তেওঁৰ শক্তিৰ দ্বাৰা জ্ঞান প্ৰদান কৰিলে আৰু জ্ঞান প্ৰদান কৰাৰ লগে লগে তেওঁ ক'লে যে মই জগতলৈ আহিছোঁ যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য সৃজামহম পৰিত্ৰাণায় সাধুনাম বিনাশায়চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে অৰ্থাৎ এই জগতলৈ মই ধৰ্ম ৰক্ষা কৰিবলৈ আহিছোঁ সাধুসকলক পৰিত্ৰাণ দিবলৈ আহিছোঁ আৰু দুষ্টক নাশ কৰিবলৈ আহিছোঁ আৰু জগতত মোৰ ধৰ্ম প্ৰচাৰ হ'ব লাগিব যেতিয়া তেওঁ জ্ঞানৰ শক্তি প্ৰদান কৰিলে উত্তংক মুনিয়ে সকলো কথা বুজি পালে যে দুটা বংশ সত্য আৰু অসত্য মাজত যে এই কামখিনি হৈছে এই কথা উত্তংক মুনিয়ে বুজি পালে আৰু ভগৱন্তৰ চৰণত দণ্ডতে পৰি তেওঁ মহাভাৰতৰ যুদ্ধখনো কিয় হৈছে এইখন যে প্ৰকৃততে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই কথাষা বুজি পালে আৰু বুজি পোৱাৰ লগে লগে ভগৱন্তৰ চৰণত সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰিলে কিন্তু ভগৱন্তে ক'লে হ'ব বাৰু দিয়া তুমি যেতিয়া বুজি পালা মই অন্তত গালিৰ পৰা বাচিলোঁ এতিয়া কোৱা তোমাক কি বৰ লাগে কাৰণ মইতো দেখা দিলে বৰ দিওঁৱেই এইটো মোৰ নিয়ম উত্তংক মুনিয়ে কৈছে মই আৰু এই মৰুভূমিত ধ্যান কৰি থাকোঁ কি লাগিবনো মোক একো নালাগে নহয় বোলে লোৱা কিবা নহয় কিবা এটা লোৱা বোলে ল'বই লাগিব মই যাক দৰ্শন দিওঁ তেওঁক কিন্তু কেতিয়াও বিমুখ নকৰোঁ উত্তংক মুনিয়ে ভাবিলে মৰুভূমিত মই ধ্যান কৰি থাকোঁ তেওঁ পানীৰ বৰ অভাৱ মৰুভূমিত পানী পাবলৈ নাই কেতিয়াবা পানীৰ কাৰণে বহু দূৰলৈ যাব লাগে আনিবলৈ ধ্যান কমি যায় বা ভংগ হয় গতিকে ভগৱন্তক ক'লে যদি তুমি মোৰ প্ৰতি কৃপা হৈছে তেন্তে মোক অকণমান পানী বুলি ক'লেই যাতে পানী আহে তেন্তে তুমি সেইকণ যোগাৰ কৰি দিলে হ'ব আৰু ভগৱন্তে ক'লে তথাস্তু গুচি গ'ল উত্তংক মুনিয়ে পুনৰ ধ্যানত বহিলে এনেকৈ আছে বহুদিনৰ পাছত তেওঁ পিয়া লাগিলে মনত পৰিলে বোলে মই ভগৱন্তৰ ওচৰত কৈছিলোঁ নহয় বোলে পানী খুজিলে পানী দিম বুলি তেওঁতো মোক কৈ থৈ গৈছিল আৰু তেওঁ ক'লে যে পানী 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 বুলি কোৱাৰ লগে লগে এজন বিয়াত আহিল চামৰাৰ কাপোৰ পিনে বেগ এটা চামৰাৰ হাতত ধনুষৰ লৈ পানী লৈ আহিল আৰু আহি পেলাই বোলে ৰাজন মুনিবৰ আপুনি কিবা পানী পানী বুলি কোৱা যেন শুনিলোঁ বোলে এয়া লওক মোৰ এই বেগটোতে পানী আছে উত্তংক মুনিয়ে চাই দেখিলে এজন বিয়াত হাতত ধনুষৰ লৈ আছে গাত চামৰাৰ বাকলি আৰু মোনাত যিটো পানী আনিছে সেইটো চামৰা উত্তংক মুনি উঠিলে খং মই এজন হৃদস্থ পুৰুষ মই তোমাৰ হাতেৰে খামনে তুমি এজন বিয়াৰ তাৰোপৰি তোমাৰ বস্ত্ৰ এনেকুৱা কাপোৰ কানি এনেকুৱা একদম উঠিলে উত্তংক মুনি আকৌ ভগৱানক গালি পাৰিবলৈ লাগিলে তুমি মোক এনেকুৱা অকল মোৰ ক্ষেত্ৰতে তুমি এনেকুৱাখিনি কৰি থাকা তোমাক মই পানী বুলি কওঁতে পানী দিম বুলি কৈছিলা এতিয়া তুমি কি পানী পঠাইছা এইবিলাক সেইজনৰ হাতেৰে মই খাম নেকি মই ইমান দিন সাধনা কৰি আছোঁ নীতি নিয়মৰ মাজেদি এই জাত পাতৰ কথাটো আহিছে মই এইকাৰণে ক'বলৈ গৈছোঁ নেখালে আৰু গৈ পেলাই আকৌ ভগৱন্তক গালি পাৰিলে ভগৱন্ত আহিলে উত্তংক মুনিক ক'লে কি হ'ল বোলে মই তোমাক পানী খুজিছিলোঁ তুমি পানী দিম বুলি কৈ গৈছিলা বোলে কেলে তুমি পানী বুলি ক'লত পানী অহা নাই নি বোলে আহিছিলে কিন্তু সেইখিনিতো পানী খাব পৰা অৱস্থাত নাই বোলে কিয় সেইজন এজন বিয়াত তেওঁ চামৰাৰ বেগত পানী লৈ আহিছে যেতিয়া ভগৱন্ত পুৰুষে কৈছে হে মুনিবৰ ভুলটো সেইখিনিতেই কৰিলা তুমি সেয়া পানী নহয় সেয়া অমৃত সেয়া স্বৰ্গৰ ইন্দ্ৰ তেওঁ বেগ ধৰি তোমাৰ ওচৰলৈ আহিছিলে তুমি যেতিয়া পানী পানী বুলি কৈছিলা আৰু তুমি যেতিয়া পানী পাবা বুলি মই তোমাক কৈ থৈ গৈছিলোঁ মই স্বৰ্গৰ দেৱতাক এই দায়িত্বটো দি থৈছিলোঁ যে মৰ্ত্যৰ উত্তংক নামৰ এজন মুনিয়ে ধ্যানস্থ হৈ আছে তেওঁ পানী বুলি ক'লেই তুমি পানী লৈ যাবা পানী নহয় তুমি অমৃত লৈ যাবা আৰু লগে লগে দেৱৰাজ ইন্দ্ৰই ভগৱন্ত পুৰুষক কৈছিল যে হে প্ৰভু এই অমৃতটো কেৱল দেৱতাসকলৰ কাৰণেহে মৰ্ত্যত মানৱৰ কাৰণেতো অমৃত নহয় বোলে তুমি লৈ যাবা মই তোমাক লৈ যাব কৈছোঁ
দেৱৰাজ ইন্দ্ৰই কৈছিলে যে মই এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ যাচিম, তিনিবাৰ যদি নলয় কিন্তু মই এই অমিত নাযাচোঁ। হ'ব তুমি যোৱা লৈ যাবা। আৰু সেইকাৰণে সেই ব্যাধে আহি তিনিবাৰ পৰ্যন্ত অনুৰোধ কৰিলে যে সেই মুনিবৰ তোমাক পানীৰ প্ৰয়োজন, আৰু ইয়াত পানী আছে, খাব পৰা পানী, তুমি পানী ল'ব লাগে। কোন মই কিহত আনিছোঁ এইটো তোমাৰ কোনো কাৰণ নাই। আমাৰ আজি তেনেকুৱাই নহয় জানো? আমি জাত পাতবোৰ চাওঁ, তেওঁ কেনেধৰণৰ কাপোৰ কানি পিন্ধিছে, তেওঁ কোন জাতৰ মানুহ, নহয়নে বাৰু? তেওঁ নিজ কুলৰে নে উচ্চ বংশই নে, কিন্তু তেওঁ ভিতৰখন আমি নাচাওঁ। আৰু সেইটোৱে আমাৰ জীৱনৰ আটাইতকৈ দুৰ্ভাগ্য। গতিকে এনেধৰণৰ চিন্তা চৰ্চাৰ পৰা কেতিয়াবা আমি সৎ বস্তুৰ পৰাও বঞ্চিত হ'ব লগা হয়, যিটো নেকি উত্তংকমণি অমিতৰ পৰা বঞ্চিত হ'ল। এই কথাটোকে কৈছে যিসকলে জাতি ধৰ্ম কৰে তেওঁলোক কিন্তু জগতৰ অজ্ঞানী, আৰু তেওঁলোকে কিন্তু ভাগৱতৰ পৰা জানিবলগীয়া বুজিবলগীয়া বহুত কথা আছে। আমি কেতিয়াও জাতি ধৰ্ম পালন কৰিব নালাগে। যিটো কৃপালু শংকৰ গুৰুজনাই সমস্ত জাতৰ পৰা এজন এজন ভকত আনি আমাৰ এখন বৰ্ণ বৈষম্য সমাজ গঢ়ি তুলি জাতিভেদ প্ৰথাটো তেওঁ উঠাই থৈ গুচি গৈছে। আৰু আমি কৃপালু শংকৰ গুৰুজনাৰ সেই সোণৰ বা সেই আদৰ্শৰ সমাজখনত থাকিও আমি কি কৰোঁ? জাতি ধৰ্ম ৰক্ষা কৰোঁ। আজি এখন সমাজৰ লগত খাব নোৱাৰাৰ ব্যৱস্থা হৈছে। অকল ইয়াতেই নহয় বা সিখন গাঁৱতেই নহয়, সকলো গাঁৱতে আজি তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। তেন্তে আমি ভাগৱত শুনা হৈছে জানো? এই কথাখিনি কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব, আৰু এই কথাখিনি কিন্তু আমি সৰ্বত্ৰে প্ৰচাৰ কৰিবই লাগিব, নহয়নে বাৰু বাপ? কৃষ্ণ। আৰু এই ধৰণৰ কথাবিলাকে, গ্ৰাম্য কথাবিলাকে, আমাৰ বিষয়ৰ কথাবিলাকে আয়ুসবিলাক নাশ কৰি আছে। কেতিয়াকৈ আমাৰ আয়ুস শেষ হৈ যাব আমি গম নাপাওঁ, আৰু এদিন আহি আমি অন্তিম সময় পাম, আৰু অন্তিম সময়ত আহি সমাজে গৈ ৰাম বোল হৰি বোল ক'ব, আৰু লগে লগে তেওঁ কি কৰিব? সমাজৰ ফালে পিঠি দি বেৰৰ ফালে মূৰ কৰিব, এটা বেয়া শব্দ প্ৰয়োগ কৰি তেওঁ শুই থাকিব। গতিকে আমাৰ ঈশ্বৰৰ নাম লোৱা নহয়। হে ৰাম হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ বঠা পৰীক্ষিত তেবে শুনিবে কৃষ্ণ কথা দিবে চিত্ৰ কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে হে পাদ পদ্ম স্মৰিবে মন নাৰায়ণ স্মৰণে হে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ সাফল এই ৰাম অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে ভাগৱতে কৈছে যে অন্তকালত যিজনে হৰিক স্মৰণ কৰে বা নাৰায়ণ নাম উচ্চাৰণ কৰে তেওঁ কিন্তু সৌভাগ্যৱান বুলি কৈছে। গতিকে আমি অন্তিম সময়ত নাৰায়ণৰ নাম ল'ম, এতিয়ানো আমাৰ লৈ থকাৰ কি প্ৰয়োজন আছে? কি দৰকাৰ আছে ভাগৱতৰ সন্মুখত ঘণ্টাৰ পাছত ঘণ্টা বহি আঁঠু মূৰ বিষুৱাই কঁকাল বিষুৱাই? অন্তিম সময়ত ল'বলৈ কৈছে লওঁ, আৰু আমাৰ গতি হৈ যাব, নহয়নে বাৰু বাপ? সেইটোৱে কোৱা নাই জানো ভাগৱতে? সেইটোকে কৈছে। আমি ভাগৱতৰ পদমতে যদি যাওঁ তেতিয়া কৈছে যে অন্তকালে যিটোজনে কৃষ্ণ নাম উচ্চাৰণ কৰে তেওঁ সৌভাগ্যৱান। গতিকে আমি অন্তকালত ল'ম। এই কথাটো এনেধৰণে আমি ভাবিব লাগিব। বাবাই সমস্ত এজন ছাত্ৰই বছৰেকৰ মূৰত পৰীক্ষাটো দিবৰ কাৰণে তেওঁ কিমান দিন পঢ়ে? 365 দিন, অৰ্থাৎ 12 মাহ। 12 মাহত 365 দিন আছে, আৰু 365 দিনৰ পাছত তেওঁ পৰীক্ষা দিয়ে, আৰু পৰীক্ষাত হয়তো ফেইলো কৰিব পাৰে, পাছো কৰিব পাৰে, ডিভিজনো পাব পাৰে, ষ্টেনো কৰিব পাৰে। 365 দিনে পঢ়াৰ পাছত তেওঁ কিমান পঢ়িলে এই কথাটো পৰীক্ষা কৰিবৰ কাৰণে বছৰেকৰ পাছত এটা পৰীক্ষা পাতে, মানে বাৰু? বহু লোকে কয় পঢ়া টেবুলত
বোলে সৰস্বতী সৰস্বতী লোকে বোলে আই, লোকে বোলে সৰস্বতী, আমি বোলো আই, যিখিনি পাহৰো দিবা সোঁৱৰাই, লাহেকৈ কিতাপখন জাপি থৈ দিলে, নহয়নে বাৰু? বিভিন্ন নামঘৰত মঠ মন্দিৰত পৰীক্ষাৰ আগে আগে সেৱা কৰিবলৈ যায় নহয়, পাছ কৰাই দিব লাগে, ভগৱানৰ কাম। তেওঁ নপঢ়ে, তিনিআলি চাৰিআলিয়ে মোবাইল পিটিকি পিটিকি ঘূৰি ফুৰিলে। যেতিয়া পৰীক্ষা আহিলে মাক দেউতাকৰ গাত তত নাই। যিমান ডাঙৰ ডাঙৰ নামঘৰ লেখত আছে, ঢেকীয়াখোৱা, আঠখেলীয়া, বৰপেটা, বৰদোৱা, যিমানখিনি আৰু য'ত য'ত যিমানখিনি, নহয়নে বাৰু? সন্মুখত সদায় বন্তি জ্বলোৱা নামঘৰ ভাগত নজ্বলাই আকৌ দেই, এই ডাঙৰ ডাঙৰবিলাকলৈ যাব। তাত কিজান ভগৱান অকণমান ডাঙৰ ডাঙৰ নেকি, তাত গ'লে তেওঁ পাছ কৰাই দিব, সৰু সুৰাবিলাকে নোৱাৰিব পাছ কৰাব। এনেকুৱা মানসিকতা লৈ বিভিন্ন স্থানত ফুল বন্তি ধূপ দি ঘূৰি ফুৰে। এতিয়া ভগৱানৰ কাম নেকি বাৰু বা সমস্ত? ভগৱন্তক কিমান একান্ত ভকে এটা বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ হিমালয় পৰ্বতৰ নামনিত 0 ডিগ্ৰী চেলচিয়াছত য'ত মানুহ থাকিব নোৱাৰে, তেনেকুৱা ঠাণ্ডাত খালী গাৰে সূৰ্য উদয় হোৱাৰ আগতে স্নান পান কৰি নিমিত্ত মাত্ৰ খাইছে, বায়ু খাইছে, খাই পেলাই ঈশ্বৰক ধ্যান কৰি আছে। ভগৱানে তেওঁলোকৰ ওচৰলৈ নগৈ এই ল'ৰাটোৱে 365 দিনত ভাওনা সভা খাই ঘূৰি ফুৰি তিনিআলিয়ে চাৰিআলিয়ে মোবাইল পিটিকি শেষত গৈ ভগৱন্তক ক'লেই ভগৱন্তই দৌৰি আহিব নেকি? ভগৱন্ত ইমান অজ্ঞানী নেকি যে তেওঁক মই লগে লগে গৈ মেট্ৰিকটো পাছ কৰাই থৈ আহিবগৈ লাগে? নহয়নে বাৰু? তিনিআলি চাৰিআলিয়ে সৰস্বতী পূজা পাতি DJ লগাই নৃত্য গীত কৰিলেই তেওঁ পৰীক্ষাত পাছ কৰিব নোৱাৰে, তেওঁ পঢ়িব লাগিব। ঠিক তেনেধৰণে ভাগৱতৰ মাধ্যমেদি অন্তিম সময়ত কৃষ্ণ নাম ল'লেই তেওঁ সৌভাগ্যৱান হ'ব, কিন্তু আহিবনে নাহে আকৌ সেইটো সময়ত? সেইটোহে কথা। সেই কথাটো আহিবৰ কাৰণে আমি নিতৌ সাধুৰ সংগত শ্ৰৱণ কীৰ্তন, লগতে সাধুৰ সংগত উপদেশ গ্ৰহণ কৰি ৰাতিপুৱা গধূলিলৈকে খাওঁতে শুওঁতে বওঁতে কৰোঁতে মেলোঁতে কৃষ্ণ নাম যদি আমি কেনেবাকৈ উচ্চাৰণ কৰি অভ্যাস কৰি আছোঁ, তেন্তে আপোনাক জমে যিমানেই হেঁচি থাকিলেও কিন্তু আপোনাৰ মুখৰ পৰা ৰাম নামৰ বাদে সেই আপুনি মই মাতি থকা বেয়া শব্দটো নোলায়। কেলে? গোটেই ওৰে জীৱন আপুনি ৰাম নামৰ আখৰা কৰি আছে, গোটেই জীৱন আপুনি ৰাম নামৰ মুখত চৰ্চা কৰি আছে নে বাপ? যিটো কথা আমি বেছিকৈ পাতি থাকোঁ সেইটোৱে আহিব। গতিকে এই কথাটোকে আজি ভাগৱতে আমাক শিকাইছে যে অন্তিম সময়ত যদি আমি ৰাম নাম ল'লে যদি আমি ভগৱন্তৰ চৰণলৈ গুচি যাব পাৰোঁ, সেই আখৰাটো কিন্তু আমি এতিয়াৰ পৰা কৰিব লাগিব। নহয়নে বাৰু বাপ? আইসকল, হয়নে বাৰু কথাটো? তেন্তে আমি সকলোৱে একে সুৰে আমি এবাৰ ভগৱন্তৰ নাম মাতোঁ। মই কৈ দিম, আপোনালোকে ক'বনে? কৃষ্ণ। এই আইসকলে কোৱাই নাই, মই চাই আছোঁ ন, জোৰ নাই। তাৰমানে যদিও মই কৈ আছোঁ এই কৃষ্ণ নামৰ প্ৰতি ক'লে হ'ব নি, কাম নিয়ে কাম। এবাৰ সকলোৱে কওক, সকলোৱে ক'বনে? কৃষ্ণ। আৰু এবাৰ কওক, এবাৰ প্ৰাণ খুলি দিয়ক, কৃষ্ণ। এবাৰ ভাল হৈছে। এই কথাটো কিন্তু কৃপালু মাধৱ মহাপুৰুষজনে নামঘোষাত লিখিছে, কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণতে যে বাদ্যৰ খবদে মুকুতি তাংক দিয়। নহয়নে বাৰু? 3 বাৰ যদি আপুনি কৃষ্ণ 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 বুলি যদি আপুনি অন্তিম সময়ত যদি আপোনাৰ প্ৰাণ তেজিব পাৰে, তেন্তে কি কৈছে? 3 বাৰ কৃষ্ণ নাম নালাগে, প্ৰথম কৃষ্ণ নামতেই আপোনাৰ মুক্তি দি দিলে। আদ্যৰ খবদে মুক্তি তাংক দিয়। আদ্য মানে 3টা কৃষ্ণৰ প্ৰথম কৃষ্ণটোৱে আপোনাৰ মুক্তি দি দিলে। তাৰ 2টা কৃষ্ণ থাকি গ'ল নহয়। আৰু আকৌ কিবা দিব বুলি আৰু 2 পদ লজ্জা হুয়া ঋণী ভৈলো বুলি থাক
মাথা নমাই চাওক আপুনি ভগৱন্তক আপোনাৰ চৰণত অধ্যনিমিত কৰাই দিব পাৰে যদি আপুনি অন্তিম সময়ত 3 বাৰ কৃষ্ণ নাম যদি উচ্চাৰণ কৰি প্ৰাণ তেজি দিয়ে তেন্তে প্ৰথম কৃষ্ণ নামত আপুনি মুক্তি হৈ গ'ল ভগৱন্তৰ চৰণত লীন গ'ল আৰু বাকী দুটা কৃষ্ণ নাম আপুনি যে লৈ গ'ল সৰ্বদা সেই নাম আপোনাৰ ওচৰত ঋণী হৈ থাকিল আৰু মাথা দুমাই থাকিল নহয়নে বাৰু আৰু তেনে নাম ল'বৰ কাৰণে সাধুৰ সংগত আমি নিতৌ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ ভাগৱতৰ মাধ্যমেদি উপদেশ গ্ৰহণ কৰি আমাৰ গৃহবিলাকলৈ ভাগৱত ধৰ্মক লৈ গৈ সতী সন্তান ভাজ্যাক দি যাতে সৰ্বদা কৃষ্ণ নামৰ মাজেদি আমি যাতে জীৱনশৈলী আগবঢ়াই লৈ যাব পাৰোঁ সেয়াই হ'ব আমাৰ মাজত এটি বৈষ্ণৱ পৰিয়াল আৰু সেই ঘৰখনত থকা যিগৰাকী আই সেইগৰাকীয়ে হ'ল বৈষ্ণৱ আই আৰু সেই বাপজনে হ'ল বৈষ্ণৱ নহয়নে বাপ গতিকে আমি চিন্তা কৰিব লাগিব এনেকুৱা অনুষ্ঠানবিলাকলৈ আমাৰ বা বুৱাটি সতী সন্তানবিলাকক কিন্তু আমি আনিবই লাগিব এই কথাবিলাক আপুনি গৈ ক'লে হয়তো তেওঁলোকে শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰিব পাৰে কিন্তু ইয়াত আহি সাধুৰ সংগত যদি কেনেবাকৈ আপুনি শ্ৰৱণ কৰোৱাই দিব পাৰে তেন্তে দেখিব আপুনি বিচাৰি থকা সন্তানটোৰ পৰা যি আনন্দ পাম বুলি সন্তানটো ডাঙৰ দীঘল কৰিছে সেই সন্তানটোৱে আপোনাক কিন্তু উপকৃত কৰোৱাব হয় হয় নিশ্চয় নিশ্চয় সুন্দৰ আমাৰ প্ৰভুজনাই খুব সুন্দৰ এটা আপোনালোকলৈ আগবঢ়াইছে অৰ্থাৎ আপোনাক কৃষ্ণ নাম ল'বলৈ ক'লে ৰাম নাম ক'বলৈ ক'লে হৰি নাম ক'বলৈ ক'লে কিন্তু আপুনি কৃষ্ণ নামৰ অৰ্থ ৰাম নামৰ অৰ্থ হৰি নামৰ অৰ্থ আপুনি সাধুৰ সংগত জানিব পাৰিব ভাগৱতৰ মাধ্যমেদি জানিব লাগিব যে কৃষ্ণ নাম কি কিশহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱতয় নহয় বাপ যি নাম স্মৰণ কৰিলে আনন্দ আহে আৰু সেই আনন্দ সমুদ্ৰৰ ন আনন্দৰ গৰাকী কোন ভগৱন্ত পুৰুষ নহয়নে আৰু সেই ভগৱন্ত পুৰুষক ভাবিবলৈ যাওঁতে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ যদি আপুনি বিমান বৰুৱাৰ নামটো শুনিছে শুনিহে আছে যেতিয়া আপুনি দেখিলে দেখাৰ লগে লগে আপোনাৰ কি হ'ল সেই শুনি থকা নামটোতকৈ আপোনাৰ দৃঢ়তাটো বাঢ়ি গুচি গ'ল কালিলৈ যদি কয় বোলে সেই চিলাপথাৰ বিমান বৰুৱাক বোলে সেইজন আকৌ মনত পৰি গ'ল নামতকৈ যেতিয়া ৰূপ যেতিয়া আপোনাৰ হৃদয়ত আহি যায় তাৰ শক্তিশালীটো বাঢ়ি গৈ থাকে গতিকে এই ভাগৱতত কৃষ্ণৰ স্তুতিৰ পৰা শেষলৈকে গুৰুজনাই য'তেই সুযোগ আৰু সুবিধা পাইছে তাতেই কি কৈছে ভগৱন্তৰ ৰূপটো বৰ্ণনা দিছে এতিয়া এইখিনিতে প্ৰভুজনাৰ ভাষাৰে আমি আপোনালোকৰ আগত ক'বলৈ যাওঁ এতিয়া আমি ভগৱন্তৰ ৰূপটো কেনেকৈ ভাবিম নহয়নে বাৰু সেইটো এটা ডাঙৰ কথা দেখি থকা বস্তুটোকে আমি ভাবিবলৈ আমাৰ অসুবিধা নেদেখাটো কেনেকৈ ভাবিম গতিকে মোৰ কৃপালু শংকৰ গুৰুজনাই মূৰ্তি পূজা আঁতৰাই দিয়াৰ কাৰণ এটা আছে নহ'লে মূৰ্তি পূজা দিলেহেঁতেন মূৰ্তি কেই প্ৰকাৰ 5 প্ৰকাৰে ধৰকচোন পাষাণৰ মূৰ্তি মৃন্ময় মূৰ্তি চিত্ৰ মূৰ্তি বাংময় মূৰ্তি নহয়নে বাৰু এনেধৰণে মূৰ্তি আমাক পৰিচয় কৰোৱাইছে কিন্তু কৃপালু শংকৰ গুৰুজনাই এই ভাগৱত ভাগৰ সৰ্বপ্ৰথমেই এটা মূৰ্তি দিছে যদি ভগৱন্ত আমাৰ আসনত মূৰ্তিয়ে নাই তেতিয়া হাত ধৰি ক'ৰ পৰা আহিলে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে যাৰ উৰুদয় নাভি দেখে পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কৰে কমল যুগল নহয়নে বাৰু গতিকে আমাৰ ভগৱন্ত হাত ভৰি আছে মূৰ্তি আছে নাই জানো আমি মূৰ্তি পূজা নকৰোঁ নেকি কৰোঁ আপোনালোকক যদি সোধে যে আপোনালোকে মূৰ্তি পূজা নকৰে নেকি আপোনালোকে একেষাৰে ক'ব পাৰিব যে আমি মূৰ্তি পূজা কৰোঁ কেনেকৈ কৰোঁ আমি বাংময় মূৰ্তি কৰোঁ কেলৈ বাংময় মূৰ্তি কৰিবলৈ কৃপালু শংকৰ গুৰুজনাই দিলে চকু মেলি নাচাবা লাগি নাচাবা চকু মুদি চোৱাচোন
দেখা পাবা তাতেই। অৰ্থাৎ আমাক চকু মুদি চাবলৈ কৈছে। যি ভাৱ মূৰ্তি আমাক আগত গুৰুজনে আনি দিলে সেই ভাৱ মূৰ্তি কিন্তু আপুনি চকু মেলি চালে নেদেখে। অন্তৰে চাব লাগিব, অন্তৰকোণৰ পৰা চাব লাগিব। অৰ্থাৎ ভগৱন্ত পুৰুষ যিটো ৰূপ এইটো আপুনি হৃদয়ত অংকন কৰিব লাগিব। অৰ্থাৎ কৃপালু শংকৰ গুৰুজনাৰ ধৰ্মৰ ব্যৱস্থাটোৱে হ'ল বহিমুখী নহয়, অন্তৰ্মুখী। শংকৰ গুৰুজনাৰ ধৰ্ম দৰ্শনটোত বহিমুখীক এৰাই চলিছে। বহিমুখী ব্যৱস্থাটো মায়াৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। অৰ্থাৎ বাহ্যিক যিটো আমাৰ উত্তংক মুনিয়ে বাহ্যিক চেহেৰাটো চাইছিলে, কৃপালু শংকৰ গুৰুজনাই কৈছে যে তুমি বাহ্যিক ৰূপটো চাই নাথাকিবা, তুমি অন্তঃকৰণে চাবলৈ শিকা। আৰু অন্তঃকৰণে যদি চাবলৈ শিকা তেন্তে তুমি থিতাতেই পাবা। নহয়নে বাৰু বাপ? এই ধৰ্ম ব্যৱস্থাটো পালন কৰিবলৈ যাওঁতে এখন কথাটো মই আজি আপোনালোকক কৈছোঁ। এখন সেইটো, আপুনি যদি এটা বৃত্তৰ আছে, সেই বৃত্তৰ মাজত এটা ফুটা বা এখন কাগজত আপুনি এটা বৃত্ত আঁকিলে, মাজতে এটা ফুট দিলে, সেই ফুটটো কেন্দ্ৰ কৰি লম্বভাৱে আপুনি আঁচবিলাক টানি দিয়ক। নহয়নে বাৰু? ফুটটোৰ লগত সমস্ত ৰেখাবিলাক একলগ হৈ আছিল। যেতিয়া আপুনি বহিমুখী কৰি উলিয়াই দিলে, প্ৰত্যেকডাল আঁচ নিজৰ নিজৰ লম্ব দিশত গুচি গ'লে, ফুটটোৰ কাষত থাকোঁতে একেলগে আছিল। যেতিয়া নিজৰ দিশত গতি কৰিলে, ইডাল আছে সিডাল আঁচৰ দূৰত্ব বাঢ়ি গ'ল। নহয়নে বাৰু? যিমানে আৰু দূৰলৈ গৈ থাকিলে ইডাল আছে ইডাল আঁচক চিনি নোপোৱা হৈ গ'ল, নেদেখা হৈ থাকিলে। নহয়নে বাৰু? কিন্তু এই সমস্ত আঁচবিলাক যদি ঘূৰাই সেই কেন্দ্ৰলৈ যদি পঠিয়াই দিয়া হয়, সকলোৱে সেই একে জেগাতে লগ নাখাবনে বাৰু? যিখিনি আঁচ লম্বভাৱে টানি দিলোঁ, মন কৰক, এটা বিজ্ঞান মই কৈছোঁ। এই বৃত্ত এটা আছে, বৃত্তটোৰ মাজতে এটা ফুট আছে, ফুটৰ পৰা আপুনি লম্বভাৱে আঁচবোৰ টানি দিয়ক। প্ৰথমতে একেলগতে 20ডাল আঁচ সোমাই আছে। 20ডাল আঁচক যেতিয়া বহিমুখী কৰি দিলোঁ, নিজৰ নিজৰ গতিত আগবাঢ়ি গুচি গ'ল। ইডাল আঁচৰ পৰা সিডাল আঁচৰ দূৰত্ব বাঢ়ি গুচি গ'ল। গতিকে আমি বাহ্যিক বা বহিমুখী কথা যেতিয়া যিমানেই চিন্তা কৰিম, আমি ইটো কথাৰ পৰা সিটো কথাৰ দূৰত্ব বাঢ়ি গৈ থাকিব। কৃপালু শংকৰ গুৰুজনাই কি কৰিলে? সেই সকলোখিনি ঘূৰাই পঠাই দিলে, উভুদাই দিলে। উভুদাই দিয়াৰ লগে লগে ঘূৰি আহি আকৌ সেই ফুটটোতেই লগ নাখাবনে? এইটোৱে হ'ল একৰণ। আমি দেৱতা পূজা কৰোঁ। আপোনালোকে হয়তো ক'ব পাৰে, কোনোবাই সুধিব, আমি না আমি দেৱতা পূজা নকৰোঁ। আমি দেৱতা পূজা কৰোঁ, কিন্তু আমাৰ দেৱতা পূজা কৰাৰ তৰিকাটো বেলেগ। কৃষ্ণৰ পূজাই সমস্তৰ পূজা হয়। পৃথকে পুজিলে পূজা কেহু নাপাওঁ। কেলৈ নকৰোঁ? আমি দেৱতা নহ'লে নহ'ব নহয়। ইয়াৰ আগত 2য় স্কন্ধত ক'বই, আমাৰ দেহ তত্ত্বৰ কথা ক'বলৈ যাওঁতে চকুত আদিত্য বহি আছে, নাখাত অশ্বিনী কুমাৰ বহি আছে, কৰ্ণত দিশ বহি আছে, মুখত বৰুণ বহি আছে, পদত বিষ্ণু বহি আছে, লিংগত প্ৰজাপতি বহি আছে, গুজ্জত যম বহি আছে। নাই কোৱা নেকি? কৈছে। এইবিলাক হ'ল একোজন একোজন দেৱতা। কিন্তু সেই দেৱতাবিলাকক পৰিচালিত কৰি থকা যি তত্ত্ব, এই তত্ত্বটোক আমি ভজোঁ। সেই তত্ত্বটোৱে যাক পৰিচালিত কৰি আছে, এই কথাটো আমি লক্ষ্য কৰিব লাগিব। এইটোৱে হ'ল এক হৰণ। কাৰণ আপুনি চকুটো নহ'লে আপুনি ভাগৱত কেনেকৈ পঢ়িব? চকুৰ যিটো তত্ত্ব, চকুত কোন বহি আছে? আদিত্য। নহয়নে বাৰু বাপ? গতিকে আমি দেৱতা পূজা কৰোঁ, কিন্তু আমাৰ পূজা কৰাৰ তৰিকাটো বেলেগ। কৃষ্ণৰ পূজাই সমস্তৰ পূজা হয়। পৃথকে পুজিলে পূজা কেহু নেপাৱ। অকল চকুটোক দি থাকিলে হ'ব জানো? হাতখনক দি থাকিলে হ'ব জানো? আত্মাক যদি নিদিয়ে। এই সম্পৰ্কে কৃপালু মাধৱ মহাপুৰুষে খুব সুন্দৰ এটা প্ৰাৰ্থনা লিখিছে। আপোনালোকে চাইছে নেচাইছে নাজানো, চাবচোন। এটা কাহিনী আছে। কথাটো যেতিয়া বাপৰ পৰাই আৰম্ভ হ'ল কথাখিনি। কাহিনীটো এনেধৰণৰ, এই অকণমান দূৰতে বেল এজোপা আছিলে। বেলটো সৰি পৰিলে, ধপককৈ শব্দ হ'ল। কাণখনে শুনিলে। এতিয়া কাণখনেতো বেলটো আনিবলৈ যাব নোৱাৰে। লগে লগে চকুকেইটাক ক'লে, হেৰা চোৱাচোন, সেইফালে কিবা এটা শব্দ হৈছে। চকুজুৱে চালে, দেখিলে যে বেলজোপাৰ পৰা এটা বেল সৰি পৰিছে। এটা চকুৱে দেখিলে কি হ'ব? যাবতো নোৱাৰে। লগে লগে কি ক'লে? ভৰিকেইটাক ক'লে, ঐ ভৰি, এই বেল এটা সৰিছে, যা। আৰু ভৰিকেইটা গ'লে কি হ'ব? ভৰিটোৱেতো বেলটো তুলি ল'ব নোৱাৰে। হাতকেইখনক ক'লে, নহয়নে বাৰু? হাতকেইখনে তুলি ল'লে কি হ'ব? সিটো একো কৰিব নোৱাৰে। নাকত দিলে,
গোন্ধি চালে বোলে পকা গোন্ধাইছে ধুনীয়া নাকটোৱে কি কৰিব মুখত দিলে মুখে খাই থৈ দিলে এতিয়া প্ৰত্যেকটো ইন্দ্ৰিয়ই প্ৰতিবাদ কৰিছে যে কাণে কৈছে যে বেলটো পৰা শব্দটো মই প্ৰথম শুনিছিলোঁ মুখে খাওঁতে অলপ মোক কাণত লগাই দিব লাগিছিল কাৰণ মই প্ৰথম শুনিছিলোঁ চকুৱে কৈছে তুমি শুনিলেই নহ'ব নহয় দেখোঁতেতো মই দেখিছিলোঁ মোকো অকণমান চকুত লগাই দিব লাগিছিল নহয়নে বাৰু ভৰিয়ে কৈছে তুমি শুনিলে কি হ'ব দেখিলে কি হ'ব যাওঁতেতো ময়ে গৈছিলোঁ ময়ো অকণমান পাব লাগে হাতে কৈছে তুমি গ'লে কি হ'ব তুমিতো বেলটোতো তুলিয়াই দিব নোৱাৰিলা মইহে আনিলোঁ মোকো অকণমান লাগিব নহয়নে বাৰু নাকে ক'লে পকানে কেঁচা মইহে নিৰ্ণয় কৰি দিলোঁ আৰু মুখে খাই থৈ দিলে গোটেই ইন্দ্ৰিয়বিলাকৰ মাজত এটা সাংঘাতিক আন্দোলন কাজিয়া হৈছে আৰু তেনেকুৱাতে মন নামৰ ইন্দ্ৰিয়টোৱে আহি তেওঁলোকক কৈছে হেৰা তোমালোকে যে কাজিয়া কৰিছা মই শুনি আছোঁ এই গোটেই কামখিনি মইহে কৰোৱাইছোঁ মনে কৈছে মই মনটোহে তোমালোকক নিয়ন্ত্ৰণ কৰিছোঁ যাক আমি একাদশ ইন্দ্ৰিয় বুলি কওঁ নহয়নে বাৰু দশ ইন্দ্ৰিয়ৰ ভিতৰত মনটি কোন মন একাদশ ইন্দ্ৰিয় তেতিয়া দহ ইন্দ্ৰিয় কৈছে বোলে তুমি কোন বোলে মই মন বোলে তোমাক আমি চিনি নাপাওঁ বোলে মই তোমালোকৰ লগতে থাকোঁ বোলে আজিলৈকেতো দেখা নাই বোলে মই তোমালোকৰ লগতে থাকোঁ কিন্তু মই অস্তিত্বহীন বোলে অস্তিত্বহীন আমি এইবোৰ বুজি নাপাওঁ তোমাক আমি আনকালে কোনো ধৰণৰ চিনা পৰিচয় হোৱা নাই তোমাৰ দ্বাৰা যে এই কামখিনি হৈছে আমি কেতিয়াও এইটো কথা মানি ল'ব নোৱাৰোঁ আৰু মনে ক'লে নহয় সেইটোৱে হয় মোৰ দ্বাৰাহে সকলো কাম হয় ইন্দ্ৰিয়সকলে কৈছে নাই নহয় তোমাৰ মতে আমি নচলোঁ হয়ো আমি মন নগ'লেও কেতিয়াবা খাওঁ মন নগ'লেও বোলে মন নাছিলে আৰু আহিলোঁ আৰু মন নাছিলে দিলে কাৰণে খাই দিলোঁ আমি মনৰ দ্বাৰা পৰিচালিত কেতিয়াবা নহ'বও পাৰোঁ নহয়নে বাৰু মন নগ'লেও খাওঁ নাই মন নগ'লেও আমি যাওঁ এতিয়া মনে ভাবিলে কথাটো হয় কেতিয়াবা মোৰ কথা অমান্য কৰিও এওঁলোকে কিছুমান কাম কৰে মন লাহেকৈ অলপ ঠাণ্ডা হৈ গ'ল কথাষাৰ তেওঁলোকে ক'লে নহয় তুমিয়ে যদি হয় তোমাৰ মতে যদি আমি চলোঁ আমি তুমি নহ'লেওতো কেতিয়াবা কাম কৰোঁ নহয় তেনেকুৱাতে আত্মাই আহি মাত লগাইছে যে তোমালোকৰ কাজিয়াখনৰ সমস্ত কথা শুনাৰ পাছত মই কৈছোঁ যে মই আত্মা হিচাপে সমস্তজনক পৰিচালনা কৰি থাকোঁ নিয়ন্ত্ৰণ কৰি থাকোঁ মইহে তোমালোকক পৰিচালিত কৰি ৰাখিছোঁ মনকে প্ৰমুখ্য কৰি একাদশ ইন্দ্ৰিয় ক'লে তুমি কোন কোনোদিনেই তোমাৰ লগত আমাৰ পৰিচয় নাই আমি তোমাক চিনি নাপাওঁ তোমাৰ অস্তিত্বও নাই বুলি কৈছা বোলে মোৰ অস্তিত্ব নাই যদি অস্তিত্বই নাই তুমি যে আমাৰ মাজত কেন্দ্ৰ হৈ আছা আমি কেনেকৈ বিশ্বাস কৰিম তুমি প্ৰমাণ কৰি দিয়া তুমি যে আমাক পৰিচালিত কৰি আছা তেতিয়া আত্মাই ক'লে মই তোমালোকক যদি অস্তিত্ব প্ৰদান কৰিব লাগে বা মই যে তোমালোকৰ মাজত থাকোঁ এই কথাটো যদি তোমালোকক পৰিচয় কৰাব লাগে তেন্তে এটা কাম কৰিব লাগিব বোলে কি কাম বোলে মই তোমালোকৰ মাজৰ পৰা গুচি যাব লাগিব বোলে যোৱা গুচি যোৱা কি আছে আৰু আত্মাই নিজৰ অস্তিত্ব প্ৰদাপন কৰিবলৈ গৈ মনকে কেন্দ্ৰ কৰি যিটো 11 ইন্দ্ৰিয়ৰ পৰা লাহে লাহে আত্মা আঁতৰি গৈছে আৰু যেতিয়া আত্মা লাহে লাহে আঁতৰি গৈছে চকুৱে নেদেখা হৈ আহিছে চুলি পকি গ'ল কাণ নুশুনা হৈ গ'ল কালি 20 বছৰ আগত যিবোৰ কথা কৈ আছিলোঁ মুখত কথা নুফুটা হৈ গ'ল দাঁত সৰিবলৈ ধৰিছে শিৰবিলাক লাহে লাহে কোচ খাই আহিছে নহয়নে বাপ মই জন্ম হওঁতে এই চশমাযোৰ লৈ অহা নাই আত্মাই মোক এতিয়া লাহে লাহে মোৰ পৰা যাবলৈ ওলাইছে নহয়নে বাপ আৰু আত্মা যেতিয়া গৈছে সমস্ত ইন্দ্ৰিয় অৱশ হৈ আহিছে কাম কৰিব নোৱাৰা হৈ আহিছে আৰু তেতিয়া সমস্ত ইন্দ্ৰিয় এটা প্ৰাৰ্থনা গাইছে আৰু কৃপালু মাধৱ মহাপুৰুষে নামঘোষাত লিখিছে আপোনালোকে শুনিবচোন তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰম দেৱ প্ৰাণ প্ৰভু পীতাম্বৰে তুমি হে কেৱলে আত্মা মোৰ অপ্ৰাণ প্ৰভুৱে তুমি হে
আত্মা মোৰ বহুত দুখেৰে ইন্দ্ৰিয়বিলাক অপহ হৈ আহিছে নহয়নে বাৰু তোমাক নজানি জৰ মিছা শৰীৰক মই অপ্ৰাণ প্ৰভু পীতাম্বৰে আত্মা বলি ভৈলো হেৱাসুৰ হৰি হৰি কিনো মই অজ্ঞানী দুৰ্ঘোৰ হৰি গাইছেনে কেতিয়াবা নামঘোষাত আছে আত্মনিন্দা বুলি অৰ্থাৎ যেতিয়া আত্মা গুচি গৈছে আৰু লগে লগে সমস্ত ইন্দ্ৰিয়সকলে প্ৰাৰ্থনা কৰিছে আৰু সেই প্ৰাৰ্থনাটো আপোনাৰ মোৰ জীৱনত আহি আছে নহয়নে বাৰু যাৰ কাৰণে আমি তৰ্জন গৰ্জন কৰি গুৰু গোসাঁই নামানি মইহে শক্তিশালী বুলি যিটো দপদপাই আছিলোঁ আজি ক্ৰমান্বয়ে আত্মা আমাৰ পৰা বিদায় মাগিবলৈ গৈ আছে আৰু এতিয়া আমি আত্মাক উপলব্ধি কৰিব পৰা সেই প্ৰাৰ্থনা কৃপালু মাধৱ মহাপুৰুষে তেওঁ ভাষাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে বাবনস্থ আমি কৈছিলোঁ অলপ আগতে যে আমি নমৰিমেই নেকি এইখিনি হ'ল ভক্তি নে বাপ এইখিনি কথাকে যেতিয়া আমাৰ উপলব্ধি আহিব যেতিয়া ইন্দ্ৰিয় সমষ্টিয়ে যেতিয়া আত্মাক উপলব্ধি কৰিব পাৰিব এয়াই হ'ব আমাৰ ভক্তি এয়াই হ'ব আমাৰ একশৰণ নহয়নে বাপ কৃষ্ণ একশৰণৰ মাৰ্গত থাকি একশৰণীয়া কাম নকৰি থাকিলেই একশৰণীয়া বতাই ৰাখিবলৈ দিগদাৰ একশৰণ আচলতে সমস্তখিনি আমি ভগৱন্তৰ চৰণত সমৰ্পিত কৰি দিব পৰা ব্যৱস্থাটোৱে হ'ল একশৰণ হৰিনাম ধৰ্ম কৃষ্ণ